গাঁৱত থাকিলে এটা কাৰণে সুবিধা হয়, যেতিয়া যি মন যায় তাকে খাব পাৰি আৰু যেতিয়া যি মন যায় তাকে ধৰিব পাৰি। আবেলি টাইমত মই আহিছিলোঁ অলপ ওলাই ছাপ্লাইলৈ বুলি, আৰু ছাপ্লাই কাষতে আছে আমাৰ ফিছাৰীটো। তাত আজি ভাইটিহঁতে এইফালে মাছ ধৰিছিলে আৰু দেখিছেনে কিমান ডাঙৰ ডাঙৰ মাছ পালে। বেছিকৈ নাই ধৰা, আজি কমকৈ ধৰিছে কাৰণ ঘৰতে খাম আজি। আনকালে ধৰিলে খুৰাহঁতকো দিওঁ বা পেহীহঁতকো দিওঁ, যিহেতু ঘৰটো ওচৰতে হয় সেইকাৰণে। আৰু চহৰতনো ক'ত খাবলৈ পায় এইবিলাক বস্তু, গাঁৱত থাকিলে এইবিলাক কাৰণে সুবিধা হয়, সদায় থলুৱা খাদ্য খাবলৈ পায় আৰু স্বাস্থ্যবিলাক সুস্থ হৈ থাকে। আৰু এয়া হৈছে আমাৰ দেউতাই ৰোৱা সৰু ফুলনি বাগিচা, আৰু এইফালে দেখিছেনে গোলাপ ফুল কেইজোপা ইমান ধুনীয়াকৈ ফুলিছে। ফুলে এনেও যিহেতু চৌহদবিলাক সৌন্দৰ্য বঢ়াই তোলে, সেইটো কাৰণে খুবেই ভাল, আৰু দেউতাই ফুল ৰুই ভালেই পায় এনেও। তাৰ পাছত এয়া মই দেখুৱাম এইফালে ককা দেই, ককাই ইয়াত দেখিছেনে হাঁহ চৰাই আছে, আৰু এই হাঁহকেইটা হৈছে কাৰেণ্টৰ পৰা ওলোৱা। মই আগতে দেখা নাই, দেউতাই নতুনকৈ কিবা এটা মেচিন আনিছে কাৰেণ্টৰ পৰা ওলাই বোলে দেই। মানে উমনিত নবহে কুকুৰা বা হাঁহবিলাক, কাৰেণ্টৰ পৰা ডিম দি দিয়ে তেনেকৈ ওলায়। আৰু এইফালে টিকনিয়ে আমাৰ ধৰিছে, এয়া কুকুৰা পোৱালি ওলাইছে নতুনকৈ। এইটো হৈছে মেচিনটো, এইটো কেনেকৈ কি বনাইছে মই নাজানো। এয়া অকণমানি অকণমানি হৈছে, নতুনকৈ ওলাইছে এতিয়া। তাই খুব ভাল পায় এইবিলাক বস্তু, কুকুৰ হওক হাঁহ পোৱালি হওক, অকণি অকণি বস্তুবিলাক। আজিকালি যে কি কি ওলোৱা নাই, সকলো সুবিধা মানে ভালদৰে পাইছে আৰু মানুহে। আৰু এই হাঁহ পোৱালিকেইটাক দেখুৱাই মোৰ ভিডিঅ'টো আজি সামৰি দিছোঁ। বাই।